এই মুহূৰ্তত বিহুবৰৰ ঘৰসমূহৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাব আপোনালোকক বিচাৰিছোঁ। মই এখন পকী ঘৰ দুমহলীয়া, আৰু এই দুমহলীয়া ঘৰখনৰ ভিতৰৰ অৱস্থা কি, দিখৌৰ যি সেই প্ৰবল সোঁতত কি অৱস্থা হ'ল, মই সেই দৃশ্য দেখুৱাবলৈ আপোনালোকক ভিতৰলৈ লৈ যাব বিচাৰিছোঁ। আৰু বিভিন্ন ব্যৱসায়, বিভিন্ন কৰ্মৰে জড়িত এই যিসকল লোক, এই লোকসকল ইয়াত পানী নাই, এইসমূহ সকলো পলস, আৰু এই পলস পৰি আছে এখন পকী চোতালৰ ওপৰত। এখন পকী চোতাল, আৰু এই পকী চোতালখনৰ এই ওপৰত এই ইমানখিনি পলস আপোনালোকে দেখা পাইছে। আমি ভিতৰলৈ সোমাই যাওঁ। একেধৰণে বাহিৰত যি পলস, ভিতৰতো তেওঁলোকৰ সেই একে অৱস্থা। প্ৰতিটো সামগ্ৰী আজি পলসত পোত খাই আছে। মোৰ সহযোগী অমিতক মই অনুৰোধ জনাইছোঁ ভিতৰলৈ সোমাই আহিবলৈ। ঘৰখন, এই যিটো ভূমি মহলা, এই ভূমি মহলাটো সম্পূৰ্ণৰূপে বুৰ গৈছিল পানীত, আৰু তেওঁলোকৰ প্ৰথম মহলাটো ইতিমধ্যে পানী উঠিছিল। ঘৰখনৰ পৰা এপদো সামগ্ৰী তেওঁলোকে বচাব নোৱাৰিলে। যি য'ত যেনেদৰে আছিল সকলো পলসত পোত খাই আছে এই মুহূৰ্তটো। যদি মই ভিতৰৰ কিছু দৃশ্যাংশ মই দেখুৱাব বিচাৰোঁ, যিমান দূৰ সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ঘৰখনৰ ভিতৰলৈ আৰু সোমাই যাব নোৱাৰি। এই মুহূৰ্তত চাওক, ঘৰখনৰ প্ৰতিটো সামগ্ৰী এনেদৰে এই মুহূৰ্তত পলসত পোত খাই আছে। সেইকণ সময়ত আপোনাৰ ঘৰত কোন কোন আছিল? মোৰ ছোৱালীজনী আৰু ময়ে আছিলোঁ, বাকী কোনোৱে নাই। মোৰ দেওৰজন ওপৰত থাকে, তেখেতে আহি হেল্প কৰিছিলে, কিন্তু আমি একো বচাব নোৱাৰিলোঁ। হঠাৎ আহি গ'ল পানী, ক'ৰ পৰা আহিলে কেনেকৈ, ছেকেণ্ডত মানে পানী আমাৰ এবুকু হৈ গ'ল। আমি আৰু একো বচাবলৈ সাধ্য নহ'লে, ডকুমেণ্ট সোণৰ বস্তু একো বচাব নোৱাৰিলোঁ। আমি ইয়াৰ পৰা মানে কেনেকৈ জীৱনটো বচাওঁ সেইটো আমি হেৰি কৰিলোঁ, আৰু আমি জীৱন বচাইছোঁ, আৰু বস্তু বাহানি এৰি দিলোঁ। আৰু কি আছিলে ঘৰৰ ভিতৰত? আপোনাৰ সম্পূৰ্ণ বস্তু, সম্পূৰ্ণ আপোনাৰ টিভিৰ পৰা ৱাশ্বিং মেচিন, ফ্ৰিজৰ পৰা আদি কৰি সম্পূৰ্ণ আমাৰ বস্তু আছিলে। একো নাই, আমাৰ দেখিছে ৰুম খালী। চোফাৰ আমাৰ ডানলপ আছিলে 3-4 খতম, একো নাই, চব ওলাই গ'ল, একো নাই। এতিয়া একদম সম্পূৰ্ণ খালী। ইয়াতে এয়া দেখিছে ফ্ৰিজ আহি, ভিতৰৰ পৰা ফ্ৰিজ আহি ইয়াত পৰি আছে, ৱাশ্বিং মেচিন ফালে পৰি আছে, চোফাৰ পৰা এইবোৰ য'ত ত'ত ক'ৰবাত পৰি আছে। বাকী আগফালৰ ৰুমৰ একো বস্তুৱে নাই। ইয়াৰ প্ৰথম এইটো ভূমি মহলা, এইটো কমপ্লিট পানীত বুৰ গৈছে, পানীত বুৰ গৈছেগৈ। এই ভূমি মহলাৰ মই কোঠাটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। চাওক, বাইদেউগৰাকীয়ে ইতিমধ্যে দেখুৱাইছে। তেওঁ এয়া মৰমৰ ঘৰখন, আৰু সেই মৰমৰ ঘৰখন আটোম টোকাৰিকৈ তেওঁলোকে সাজিছিল, আৰু সেই আটোম টোকাৰিকৈ সজা ঘৰখন আজিৰ তাৰিখত এনেধৰণে এক প্ৰকাৰ শূন্য, এক প্ৰকাৰ বিধ্বস্ত বুলি ক'ব লাগিব, আৰু এই বিধ্বস্ত হৈ আছে। সেই শ্ব'কেছটো এনেদৰে আহি দুৱাৰত লাগি ধৰিল, আৰু লাগি ধৰাৰ বাবে হয়তো সোঁতত লৈ যাব নোৱাৰিলে। আৰু এইটো দেখা পাইছে আপোনালোকে, ফ্ৰিজ এনেদৰে বোকাত পোত খাই আছে। এইখন বক্স পালেঙৰ ওপৰত কেনেধৰণে কি পৰ্যায়ত আচলতে পলস পৰি আছে আপোনালোকে চাওক। সম্পূৰ্ণ স্পষ্টকৈ সেইটো দেখুৱাবলৈ অসুবিধা হৈছে, কাৰণ যিহেতু সম্পূৰ্ণ অন্ধকাৰ ঘৰখনৰ ভিতৰত। আৰু এনেধৰণে এয়া বিহুবৰৰ আজিৰ তাৰিখৰ দৃশ্য। বিহুবৰত এনেধৰণেই এক প্ৰকাৰ ত্ৰাস সৃষ্টি কৰিছিল সেই প্ৰলয়ংকাৰী বানে, আৰু সেই ত্ৰাসত ইতিমধ্যে প্ৰাণ লৈ ঘৰৰ যি গৃহস্থ, প্ৰাণ লৈ ইয়াৰ পৰা পলোৱাৰ বাহিৰে আন সময় নাছিল। কাৰণ মুহূৰ্ততে নামি অহা ঢলে এক প্ৰকাৰ তেওঁলোকক সন্ত্ৰস্ত কৰি তুলিছিল, আৰু যি কাৰণত মুহূৰ্ততে তেওঁলোক ইয়াৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰিছিল, আৰু দৌৰি তেওঁলোক পলাই গ'ল। কিন্তু তেওঁলোকে সেইকণ সময়ত ভবা নাছিল যে পানী এনেধৰণে আহিব যে তেওঁলোকৰ গোটেই ঘৰটোৱে পানীৰ তলত সোমাব। পূৰ্বতেও ইয়াত বানপানী হয়, বানপানী হ'লেও এনেধৰণৰ বানপানী কেতিয়াও হোৱা নাছিল। গতিকে পানী আহিছে বুলি ভাবি তেওঁলোক আঁতৰি গৈছে, কিন্তু এনেধৰণৰ যে পলসে বালিয়ে বা এনেধৰণৰ এটা পৰ্যায় যে হ'বগৈ, এই কথাটো কেতিয়াও ভবা নাছিল। আৰু
সেইকাৰণে হয়তো সামগ্ৰীসমূহ বচোৱাৰ কথা তাৎক্ষণিকতা মনলৈ অহা নাছিল। গতিকে তেওঁলোক পানী আহিছে, গতিকে তেওঁলোক ওপৰ মহলালৈ গৈছে, কিন্তু এনেদৰে পলসে যে তেওঁলোকৰ ঘৰটো পুতি পেলাব, পলসেৰে যে সম্পূৰ্ণৰূপে তেওঁলোকৰ ঘৰৰ প্ৰতিটো সামগ্ৰী নষ্ট কৰি পেলাব, তেওঁলোকৰ ঘৰৰ পৰা যে এপদো সামগ্ৰী আজি ব্যৱহাৰযোগ্য হৈ থকা নাথাকিব, এই কথাটো তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল। আৰু এই যিখন ঘৰ, এই দুমহলীয়া ঘৰখনৰ এই ভূমি মহলাৰ এই পৰিৱেশে প্ৰমাণ কৰে আচলতে সেই সময়ৰ যি বিভীষিকাময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু এই যিখিনি পলস, এই পলসখিনিৰ তলত আছে মাৰ্বল পাথৰৰ এটা কোঠা, আৰু তাৰ ওপৰত এই মুহূৰ্তত আমি এনেধৰণৰ পলস আপোনালোকক দেখুৱাইছোঁ। এয়া বিহুবৰৰ দৃশ্য। এনেধৰণে এখন ঘৰ নহয়, দুখন ঘৰ নহয়, বহু ঘৰ আজি এই পৰিৱেশ, এই পৰিস্থিতি বিহুবৰত। অকল বিহুবৰৰ এই স্থানতেই নহয়, যিফালেলৈকে চোৱা যায় সেইফাললৈকে কিন্তু সেই একেই পৰিৱেশ, একেই পৰিস্থিতি। প্ৰতিজন আমি সকলোৰে ঘৰলৈ সোমাব পৰা পৰিৱেশ নাই, পৰিস্থিতি নাই। আমি এখন ঘৰত সোমাই ভিতৰৰ দৃশ্যাংশ আচলতে এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আৰু এতিয়া এইসমূহ পলস অঁতৰাই ঘৰ চাফা কৰি ঘৰটোলৈ সোমাব পৰা পৰিৱেশ কৰি আৰু প্ৰয়োজনীয় আচবাব ক্ৰয় কৰি পুনৰ ঘৰখন তুলি কেনেদৰে গঢ়িব, তাক লৈ এইসকল লোক এতিয়া আজিৰ তাৰিখত এক প্ৰকাৰ দিশহাৰা। কি হ'বগৈ বাইদেউ, এতিয়া কি ভাবিছে, কেনেধৰণে কি হ'ব? এতিয়া সেইটোকে আমি বহুত টেনশ্যনত পৰিছোঁ, কাৰণ মোৰ মানুহজনো নাই, তেখেত এমাহ হৈছেহে ইণ্টেকাল হোৱা। এমাহ আগতে আপোনাৰ স্বামী ঢুকাইছে। হয়, তো তাকে এতিয়া মোৰ বিজনেছো কোনো ফালৰ পৰা নাই। তো দেখিছে কেনেকুৱা গতি হৈছে। মোৰ ছোৱালীও পঢ়ি আছে, এতিয়া BCom পঢ়িছে। তেওঁ গড়গাঁও। হয়, কিন্তু তাই এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ লৈছে। হয়, কিন্তু একো বচাব নোৱাৰিলোঁ, চাৰ্টিফিকেটৰ পৰা আদি কৰি একো বচাব নোৱাৰিলোঁ, চব ধ্বংস হৈ গ'ল। কিন্তু চৰকাৰে আমাক সহায় কৰিব লাগে, এতিয়া আশা কৰিছোঁ যাতে তেওঁ সহায় কৰে। ডকুমেণ্টছখিনি বাৰু আপুনি আকৌ উলিয়াব পাৰিব বা হেৰি কৰিব পাৰিব, কিন্তু ঘৰখন আকৌ পুনৰ আগৰ নিচিনাকৈ গঢ়ি তোলাটো এক প্ৰকাৰ আপোনালোকৰ কাৰণে অতি কঠিন হৈ পৰিব। হয়, কাৰণ আমাৰ ইনকম বোলা চ'ৰ্চটো একোৱেই নাই। তাকে চিন্তা কৰিছোঁ কেনেকৈ জিন্দা থাকিম। আমি ভাবিছিলোঁ বানপানীত উটি আমি মোৰ মৃত্যুমুখলৈ যোৱা হ'লে ভাল আছিলে। সেয়া বৰ্ণাঢ্যৰ দুখ যে সকলো শেষ হৈ গ'ল, কিন্তু সকলো শেষ হৈ গ'ল যদি লগতে তেওঁলোকে ভাবিছে যে ইয়াক আমি কেনেদৰে উদ্ধাৰ কৰিম, কেনেদৰে পুনৰ জীৱন যাত্ৰা তেওঁলোকে আগুৱাই নিব, তাক লৈ তেওঁলোক এক প্ৰকাৰ দিশহাৰা। এই মুহূৰ্তত প্ৰশাসনৰ প্ৰতিও আমাৰ আহ্বান, যিমান পাৰি এই লোকসকলক তেওঁলোকে সহায় কৰক, যিমান পাৰি এই লোকসকলক এনে এটা পৰিৱেশৰ পৰা অন্ততঃ উদ্ধাৰৰ কিবা এটা ব্যৱস্থা লওক। বাহিৰত দুৰ্গন্ধ, যেনিয়ে তেনিয়ে ইতিমধ্যে মৃত পশুধন, ঘৰৰ ভিতৰত থাকিব নোৱাৰি এনেধৰণৰ পলস, আৰু পথৰ ওপৰত থাকিব নোৱাৰি, পথৰ ওপৰত ইতিমধ্যে তেওঁলোকৰ থাকিবলৈ কোনো ব্যৱস্থা নাই, এখন ত্ৰিপালো তেওঁলোকে এই মুহূৰ্তলৈকে নাই পোৱা। কাৰোবাৰ ঘৰৰ পৰা কিবা অকণমান টুকুৰা বিচাৰি আনি সেই টুকুৰাটোৰ তলতে সকলো সোমাই আছে। আজি বিগত দেওবাৰৰ পৰা তেওঁলোকে ইয়াত এই একেযোৰ কাপোৰ পৰিধান কৰি তেওঁলোক জীয়াই থাকিব লগা হৈছে। এইটো ইয়াৰ গ্ৰাউণ্ড ৰিয়েলিটি। অন্ততঃ প্ৰশাসনে এই কথাবিলাক ভাবক, প্ৰশাসনে এই কথাবিলাক এবাৰ বিবেচনা কৰক যে এই লোকসকলৰ প্ৰতি তেওঁলোকৰ কৰণীয় কি কৰিব লাগে আৰু তেওঁলোকে কৰি আছে কি, এই সকলো কথা এবাৰ বিবেচনা কৰা কিন্তু সময় সমাগত।